Hello everyone, কি খবৰ সকলোৰে ভালে আছে ন চেপ্টাৰ কেনেকুৱা লাগিছে 7 নম্বৰ চেপ্টাৰটো পঢ়ি এতিয়ালৈকে তো ইজিয়ে পাইছা আই থিংক এতিয়া আমি যিখিনি অলপ টপিক আছে নেক্সট অলপমান টান পাব পাৰা টান মানে টান নহয় একচুয়ালি যদি মানে সিৰিয়াসলি বুজি যোৱা একেবাৰে ইজি ইয়াত অলপ ম্যাথমেটিক্স অলপ বেছি আৰু ইয়াত আমি তিনটা সার্কিট পঢ়িম একচুয়ালি আজি যেটো টপিক হেতু হৈছে এসি সার্কিট পৰৱৰ্তী প্ৰবাহ বৰ্তনী কিন্তু এসি সার্কিটটো ভালকে বুজিবলৈ হলে আমি দুটা বস্তু পঢ়িব লাগিব তাৰে এটা হৈছে মোস্ট ইম্পৰ্টেন্ট হেতুক আমি কম ফেজৰ ডায়াগ্ৰাম মানে ষ্টুডেন্টে ফেজৰ ডায়াগ্ৰামৰ কাৰণে কিমান যে পৰিশানী এওঁলোকে ভুগিব লাগে কিন্তু ফেজৰ ডায়াগ্ৰাম বুজি নাপায় দশা চিত্ৰ বুজি নাপায় দশা চিত্ৰটো ক'ব গ'লে এটা নতুন কনসেপ্ট যেনেকুৱা তোমালোকে আগতে ভেক্টৰ পঢ়িছা বা স্কেলাৰ পঢ়িছা কিন্তু ফেজ বস্তুটো পঢ়া নাই ফার্স্ট ইয়াৰত তোমালোকৰ ওয়েভ আৰু অসিলেশন যেটো চেপ্টাৰ আছে তাতে ফেজ দশা এটোৰ বিষয়ে অলপ আছিলে তো যদি ফার্স্ট ইয়াৰত তোমালোকে ভালকে পঢ়িছা তেতিয়াহলে এই ইয়াতে যিখিনি আমি কথা পাতিম একেবাৰে ইজি বুজি পাবা ফার্স্ট ইয়াৰত তুমি ক'ত পঢ়িছা জানো কিমান পঢ়িছা ফার্স্ট ইয়াৰত পঢ়িলে আৰু এই অৱস্থা নাথাকিলে হৈ গো নেকি আচ্ছা তো মই কি কৈ আছিলো যে আমি আজি পঢ়িম এসি সার্কিট অল্টারনেটিং কারেন্ট সার্কিট আৰু এসি সার্কিট আমি তিনিটা এসি সার্কিট পঢ়িম প্ৰথমতে অকল রোধযুক্ত বৰ্তনী পিওরলি রেজিস্টিভ সার্কিট এটা পঢ়িম পিওরলি ইন্ডাকটিভ সার্কিট অকল আবেশযুক্ত বৰ্তনী আৰু এটা পঢ়িম পিওরলি ক্যাপাসিটিভ সার্কিট অকল ধাৰকযুক্ত বৰ্তনী আৰু লাষ্টত আমি কি কৰিম তিনটা একেলগ কৰিম যাক আমি কম এলসিআর সার্কিট তো এই যিমানখিনি টপিক মানে আজিৰ পিছৰ যিমানখিনি টপিক হ'ব সেই গোটেইখিনি টপিক যদি তুমি ভালকে বুজিব চেষ্টা কৰা বা বুজিবলৈ ইচ্ছা কৰা তেতিয়াহলে ভাই ফেজৰ ডায়াগ্ৰাম বুজিবই লাগিব নহলে কোনো বিকল্প ৰাস্তা নাই ফেজৰ ডায়াগ্ৰাম আৰু এটা হৈছে ওয়েভ ডায়াগ্ৰামটো বুজি পাবা এটো আগতো আঁকা হৈছে ওয়েভ কেনেকৈ আঁকে फेजर डायग्राम तो इम्पोर्टेंट तो फर्स्ट चलो ये फेजर क्या होता है भाई फेजर डायग्राम एटो অসমীয়াত কয় দশা চিত্ৰ এটো যিমান সৰু বস্তু ইম্পৰ্টেন্স তাতকৈ মানে 1000 টাইমছ মানে বেছি বুঝি পাইছা 1000 টাইমছ বেছি ফার্স্ট আগতে চাই লও দশা কি ফেজৰ আচ্ছা এনেকুৱা চিত্ৰত মই কলো নহয় আজি তোমালোকে ফার্স্ট নতুন টপিক এটো শিকিবা তো মই যি কওঁ সেই ভালকে শুনিবা এনেকুৱা চিত্ৰত ফার্স্ট কি কৰা হয় x অক্ষ আৰু y অক্ষ দিস ইজ x এক্সিস দিস ইজ y এক্সিস অঙ্কন কৰা হয় প্ৰথম কথা কি অঙ্কন কৰা হয় x এক্সিস y এক্সিস অঙ্কন কৰা হয় এনেকুৱা চিত্ৰত মানে দশা চিত্ৰত লিখি লও আমি দশা চিত্ৰত মানে এটো যেটো চিত্ৰ আঁকিম আমি সেই চিত্ৰত পৰৱৰ্তী প্ৰবাহ বা বিভৱ রাশি দুটাক মূল বিন্দুক কেন্দ্র কৰি এডাল ঘূৰ্ণীয়মান ভেক্টৰৰ সহায়ত বুজোৱা হয় বা দেখুওৱা হয়
আৰু সেই ভেক্টৰটোক ফেজৰ, আৰু এটোক অসমীয়াত কয় দশা নিৰ্দেশক ভেক্টৰ বোলে। দশা নিৰ্দেশক ভেক্টৰ বোলে। তাৰমানে শুনিবা, এনেকুৱা চিত্ৰত কাৰেণ্ট নাইবা ভল্টেজ এই বস্তু দুটাক এনেকুৱা মূল বিন্দু, এইটো মূল বিন্দু নহয়, ইয়াক কেন্দ্ৰ কৰি এডাল ভেক্টৰেৰে দেখুওৱা হয়। এডাল এনেকুৱা কাৰ্চিন থকা এডাল এনেকুৱা লাইনেৰে ই নাইবা আই নাইবা ই দেখুওৱা হয়। বুজি পাইছানে? এই যিটো লাইন, এইটোক আমি কম ফেজৰ। প্ৰথম কথা হল ফেজৰ। বুজি পাইছানে? আচ্ছা, চাবা, এইখিনি লিখি লোৱা। হৈছে? দিক নিৰ্দেশক ভেক্টৰ। আচ্ছা, দিক নিৰ্দেশক ভেক্টৰটোৱে মানে ফেজৰটোৱে এক্স অক্ষৰ, শুনিবা, যদিও ইয়াতে তোমালোকে বুজাত অলপ টান পাই আছা, মানে ডায়েগ্ৰামত বা লিখনিত, আমি যেতিয়া এটা এক্সাম্পল ল'ম নহয়, 110% বুজি পাবা। এক্স অক্ষৰ লগত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত কৰা কোণক দশাকোণ বোলে। তাৰমানে এই ফেজৰটোৱে ইয়াৰ লগত যিটো কোণ কৰিব, সাপোজ দিস ইজ এংগল থিতা, আৰু এই থিতাক আমি কম দশা কোণ, ফেজৰ এংগুল। ফেজৰ এংগুলক আমি শৰ্টকাট ফেজ বুলি কওঁ। শৰ্টকাট কি বুলি কম? ফেজ। হৈছে? চাবা, এতিয়া আমি দশা চিত্ৰৰ ডেফিনেশ্যন লিখিম। হৈছে? চাবা, পৰিৱৰ্তী প্ৰবাহ বা বিভৱৰ দশা দেখুৱাই অঙ্কন কৰা চিত্ৰক পৰিৱৰ্তী প্ৰবাহৰ দশা দেখুৱাই অঙ্কন কৰা চিত্ৰক দশা চিত্ৰ বোলে। হৈছে? উঠাই ল'বা। হৈছে? ইয়াত আৰু এটা কথা, এই ভেক্টৰটো মানে যিটো ফেজৰটোৰ যিমান দৈৰ্ঘ্য, সেই দৈৰ্ঘ্যই বুজাব পৰিৱৰ্তী প্ৰবাহ বা মানে বিভৱৰ শীৰ্ষমান। এইটো লাইনটো লিখি লওঁ। হৈছে? এইটো ডেফিনেশ্যন বুজি পালা? চাবা, দিশ
নিৰ্দেশক ভেক্টৰটোৰ দৈৰ্ঘ্যই প্ৰবাহৰ কেনেকুৱা প্ৰবাহ এইটো পৰিৱৰ্তী প্ৰবাহৰ বা বিভৱৰ শীৰ্ষ মানক বুজায় পৰিৱৰ্তী প্ৰবাহৰ শীৰ্ষ মানক বুজায় শীৰ্ষ মান কি আছিল আমাৰ আই নট যদি বিভৱ হলে হয় তেতিয়াহলে ই নট বা ভি নট হলে হয় হৈছে আচ্ছা তো এটোৰ লেংথ যিমান বেছি হ'ব ভালকে শুনিবা এটোৰ লেংথ যিমান বেছি হ'ব তাৰ শীৰ্ষ মান পৰিৱৰ্তী প্ৰবাহৰ শীৰ্ষ মান আমি জানো নহয় পৰিৱৰ্তী প্ৰবাহৰ মান একবাৰ কম হয় একবাৰ বেছি হয় এনেকুৱা হয় নহয় তো তাৰ পিক ভ্যালু বুজাব ইয়াৰ লেংথটো কি বুজাব পিক ভ্যালু আৰু এই মানে শীৰ্ষ পয়েন্টৰ পৰা যদি আমি y এক্সিছত মানে লম্ব টানো প্ৰজেকশন টানো এটো তেতিয়াহ'লে এইটোৱে বুজাব তাৎক্ষণিক মান কি মান বুজাব তাৎক্ষণিক মান বুজাব হৈছে এটো মই ইয়াতে লিখো এটোৰ পিছত লিখিম ইয়াতে লিখি লওঁ বুজা আৰু ইয়াৰ পৰা মানে শীৰ্ষবিন্দুৰ পৰা y অক্ষত টনৰ লম্বই ইয়াৰ অক্ষত y অক্ষৰ পৰা টনৰ লম্বই ৰবা সেন্টেন্সটো অলপ ভালকে লিখি দিওঁ টনা লম্বই বা উলম্বই তাৎক্ষণিক মানক বুজায় এটো হল মই আচ্ছা লিখিলো হল এতিয়া এক্সাম্পল এটা লওঁ আৰু চিত্ৰত চাওক কেনেকে আঁকে চাবা আমি জানো পৰিৱৰ্তী প্ৰবাহৰ কোনো মুহূৰ্তৰ মান এনেকুৱা I is equal to I naught sin omega t এটো আমি আঁকিব চেষ্টা কৰিম তো তাৰ কাৰণে আমি কি কৰিম x axis this is y axis no তো ফার্স্ট হল ইয়াতে আৰু এটা কথা এই কোন ইকুয়েশনত সাইন নাইবা cos নাইবা tan এইবিলাকৰ পিছত যেটো বস্তু থাকিব যেখিনি থাকিব সেইখিনিক আমি কম ফেজ সেইখিনিক আমি কম দশা সাইনৰ পিছত কি আছে ওমেগা টি তাৰমানে ইয়াত দশা কিমান দশা হৈছে ওমেগা টি বুজি পাইছানে ওমেগা টি মানে কি জেনাৰেলি সাইনৰ পিছত কোন থাকে এংগল ন যেনেকৈ sin 40 45 ইয়াতে ওমেগা টিৰ মান ভ্যালু কিমান হ'ব হয়তো 40 50 60 কিবা এটা কোণেতো হ'ব সাইনৰ পিছত যেটো আছে তো ওমেগা টি ইয়াৰ পৰা আমি এনেকৈ বুজাম তো প্ৰথম কথা হল এই ইকুয়েশনটো মই এটা কিহেদি বুজাম মই এটা ঘূৰ্ণীয়মান ভেক্টৰ দি বুজাম তো মোৰ এটো হৈছে ঘূৰ্ণীয়মান ভেক্টৰ এটো হৈছে ঘূৰ্ণীয়মান ভেক্টৰ এটো হৈছে মোৰ ঘূৰ্ণীয়মান ভেক্টৰ তো ইয়াৰ যেটো লেংথ হেটো কি বুজাব I নট
পিক ভ্যালু বুজাব লেংথটো এইখিনি এতিয়া x অক্ষৰ পৰা কিমান ডিগ্ৰী আছে আঁকিছো x অক্ষৰ পৰা আমি এই যেটো কোণ হ'ব নহয় এটো হ'ব ওমেগা টি সাইনৰ পিছত যেটো থাকিব হেটো আমি ইয়াতে লিখিম ওমেগা টি কথা বুজি পাইছা এতিয়া ভালকে চাবা যদি এটো ভেক্টৰ i নট হয় তেতিয়ালে i নটৰ এইফালে কম্পোনেন্ট হ'ব i নট cos ওমেগা টি আৰু এইফালে হ'ব i নট sin ওমেগা টি এইফালে কিমান হ'ব ইয়াৰ পৰা এখিনি লৈ i নট sin ওমেগা টি আচ্ছা চোৱাচোন i নট sin ওমেগা টি কি হ'ব i চোৱা i নটৰ এইফালে কম্পোনেন্ট i নট cos ওমেগা টি এইফালে কম্পোনেন্ট i নট sin ওমেগা টি i নট sin ওমেগা টি আমি কি বুলি কম i বুলি কম i কি বুজাব তাৎক্ষণিক প্ৰবাহ বা তাৎক্ষণিক মান ভোল্টেজ যদি হলে তাৎক্ষণিক বিভব হলে হয় তো এটো হৈছে গ্ৰাফ আছে ইয়াত ওমেগা টি আমি কম দশা i নটক কম আমি শীৰ্ষমান এইবিলাক আমি পাইছো অলৰেডি আৰু i আমি কম तात्कालिक मान रब कोई मुझको है अच्छा सब तो इतना আমি এটা কাম কৰো ওয়েভ ডায়াগ্রাম ইতে আলোচনা নকৰো ওয়েভ ডায়াগ্রাম ডাইরেক্ট আঁকিবলৈ শিকাম ওয়েভ ডায়াগ্রাম মানে যেনে এটো যে আঁকিছিলা ইয়াতে পয়েন্ট বহাইছা ইয়াতে এনেকে বহাই যে এনেকে জয়েন কৰি দিছিলা মনত আছে না এটো ওয়েভ ডায়াগ্রাম তো ইয়াত আৰু হেতুৰ কথা নতুনকে আলোচনা কৰাৰ দৰকাৰ নাই অলৰেডি এইবিলাক আমি আঁকিছো আচ্ছা এটো বুজি পাইছানে ফার্স্ট আঁকিবা এটো আঁকুতে ধ্যান ৰাখিবা সাইনৰ পিছত কিমান আছে যিমান ডিগ্ৰী থাকিব x অক্ষৰ পৰা হিমান দি দিবা আচ্ছা এতিয়া আহিব এসি সার্কিট ফেজার ডায়াগ্রাম বুঝি পাইছা আর একবার ঘুরি ফুরাই চাবা ভালকে বুঝি পাবা নহলে এটো পিছত তো এনে বুঝি পাবাই এসি সার্কিট পরিবর্তী প্রবাহ বা পরিবর্তী প্রবাহ বর্তনী পরিবর্তী প্রবাহ বর্তনী তার মানে এটা বর্তনীত যত রেজিস্ট্যান্স থাকে ক্যাপাসিটর থাকে বা ইন্ডাক্টর থাকে আবেশক থাকে সেই বর্তনীবিলাকত তুমি যদি এসি কারেন্ট এপ্লাই কৰা তেতিয়াহলে কি ঘটিব কি পৰিঘটনা হ'ব কি মানে মহাভাৰত হ'ব সেইবিলাক আমি এতিয়া চাব লাগে আচ্ছা তো আমি এটো ভগাই লও নেকি পরিবর্তী প্রবাহ বর্তনী তিনি প্রকার একচুয়ালি এইবিলাক প্রকার সরকার একর নাই মানে তোমালোকৰ সিলেবাসত তিনটা দিছে তার নাম্বার 1 হল অকল রোধযুক্ত বর্তনী অকল রোধযুক্ত বর্তনী পিওর resistive circuit pure resistive circuit मान लो ধৰি লোৱা এটো এটা রেজিস্ট্যান্স আৰু এই রেজিস্ট্যান্স আছে R আৰু এই রেজিস্ট্যান্সটোৰ এগেইনষ্টত আমি এটা ভোল্টেজ এপ্লাই কৰিছো এটা হল এসি ভোল্টেজৰ মানে হেৰি কি কয় মানে সিম্বল এসি সার্কিট যেনেকৈ আমি ডিসি ভোল্টেজ আমি আগতে এনেকে আঁকিছো না এনেকুৱা তো এটো ভোল্টেজ আছিল ভি তো এটো হচ্ছে ডিসি ভোল্টেজৰ সাইন এটো এসি
হল আচ্ছা তো এসি ভোল্টেজ আচ্ছা এসি ভোল্টেজ যদি আমি এপ্লাই কৰোঁ আমি আগতে চাইছোঁ যে এসি ভোল্টেজত কি হয় প্ৰত্যেক মুহূৰ্তত মানে পোলাৰিটি চেঞ্জ হয় একবাৰ এইফালে পজিটিভ হ'লে একবাৰ এইফালে হয় তাৰমানে একবাৰ এইফালে কাৰেণ্ট গ'লে নেক্সট বাৰ এইফালে কাৰেণ্ট যায় ন আৰু এইটো মানে ছেকেণ্ডত কিমান বাৰ হয় 50 বাৰ ন 50 হাৰ্টজ আচ্ছা তো এইটোৰ আমি এতিয়া কোনফালে পজিটিভ ধৰিম কোনফালে নেগেটিভ ধৰিম সমস্যা এটা হ'ল একবাৰ এইফালে পজিটিভ একবাৰ এইফালে এক ছেকেণ্ডত যদি 50 বাৰ হয় আমি কেনেকৈ ধৰিম তো এটা মই সাপোজ এনেকুৱা যে মোৰ ওচৰত এটা মানে কেমেৰা আছে যাৰ শাটাৰ স্পীড বহুত বেছি তোমালোকে আজিকালি ল'ৰা ছোৱালী শাটাৰ স্পীড বুজি পাবা মানে শাটাৰ স্পীড যিমানে বেছি কৰা যায় মানে পাৰ ছেকেণ্ডত সিমানে বেছি ফটো ক্লিক কৰে বুজি পাইছেনে তো মই যেতিয়া এই সাৰ্কিটটো একদম মানে পুৰা কনচেন্ট্ৰেট কৰি চাই আছোঁ আৰু মই যেতিয়া মাৰ্ক কৰিছোঁ তেতিয়া এইফালে কাৰেণ্ট আছিলে ভাই সাহেব এইফালে কাৰেণ্ট আছিলে কিমান কাৰেণ্ট আছিলে আই ইয়াতে মই ভোল্টেজ কিমান এপ্লাই কৰিছোঁ ই ইজ ইকুৱেল টু ই নট সাইন ওমেগা টি হৈছে আচ্ছা তোমালোকৰ কিতাপত বা পৰীক্ষাত এইটো ভোল্টেজ ভি ইজ ইকুৱেল টু এনেকুৱা দিয়া আছে ভি নট সাইন ওমেগা টি তো যদি তোমালোকে ই ইজ ইকুৱেল টু ই নট সাইন ওমেগা টি টান পোৱা তেতিয়াহ'লে মই য'ত য'ত ই আৰু ই নট লিখি আছোঁ তোমালোকে ভি আৰু ভি নট লিখিবা বাকি সব একে ৰাখিলে কোনো টেনশ্যন নাই হল আচ্ছা চিত্ৰ আঁকা আৰু লিখি লোৱা লিখি লওঁ লেট ধৰা হ'ল পৰৱৰ্তী এইটো অলপ হেৰি চাই লিখি দিওঁ পৰৱৰ্তী প্ৰবাহৰ উৎস এটাৰ লগত আৰ ৰোধযুক্ত ৰোধক এটা সংযোগ কৰা হৈছে আৰ ৰোধক এটা সংযোগ কৰা হৈছে ধৰা হ'ল বৰ্তনীটোৰ কোনো এটা মুহূৰ্তত বিভৱ ই ইজ ইকুৱেল টু ই নট সাইন ওমেগা টি তোমালোকে ভি ইজ ইকুৱেল টু ভি নট সাইন ওমেগা টি লিখিব পাৰা কোনো পাপ নহয় হৈছে এইটো এতিয়া কাৰেণ্ট এইফালে এতিয়া মই কি কৰিম এই সাৰ্কিটটোত কেভিএল এপ্লাই কৰিম কেভিএল মনত আছেনে কেভিএল মনত আছে এতিয়া বৰ্তনীত কেভিএল প্ৰয়োগ কৰি পাওঁ কেভিএল প্ৰয়োগ কৰি পাওঁ কি পাওঁ চাবা কেভিএল মনত আছেনে ইয়াতে চাবা কাৰেণ্ট এইফালে গৈছে তো অবভিয়াছলি এইফালে প্লাস হৈ আছে এইফালে মাইনাস হৈছে না আচ্ছা তো ব্যাটারির ক্ষেত্ৰত আমাৰ ডাইৰেকশন যদি নেগেটিভৰ পৰা পজিটিভ হয় তাৰ মানে হেতু ভোল্টেজ আমি পজিটিভ ধৰিম হল আচ্ছা ইয়াৰ পৰা কিমান কাৰেণ্ট ওলাইছে আই কাৰেণ্ট ওলাইছে তো ইয়াৰ যেটো ভোল্টেজ ইয়াৰ দুই মূৰৰ যেটো ভোল্টেজ হেতু হ'ব আই আৰ আৰু এই ভোল্টেজটো হ'ব নেগেটিভ কাৰণ পাথৰ ডাইৰেকশন আৰু কাৰেণ্টৰ ডাইৰেকশন একে তো মাইনাস আই আৰ ইজ ইকুৱেল টু 0 এফালে আৰু মানে বেলেগ নাই
তো ইমপ্লাইজ আই আর ইজ ইকুয়াল টু এইটো ইফালে লৈ গ'লে ই ই মানে হ'ল ই নট সাইন ওমেগা টি ইমপ্লাইজ আই ইজ ইকুয়াল টু ই নট বাই আর সাইন ওমেগা টি দেখা যায় নে দেখা যায় হল implies I is equal to E naught by R এটুক মই লিখিলো I naught sin omega t যত I naught is equal to E naught by R যা চাবা E naught হচ্ছে voltage divided by resistance তো কারেন্ট V by R ultimately কারেন্টে বুঝাবো তো হেতু কারেন্ট কেনেকুৱা ম্যাক্সিমাম কারেন্ট E naught by R আৰু ইয়াক এটো আমি অলৰেডি পাইছো পৰিৱৰ্তী প্ৰবাহৰ হিৰকমান বলে এটো আমি অলৰেডি পাইছো হল আচ্ছা তো আমি ইকুয়েশন পালো এনেকুৱা হল সবা এটো লাইন হৈছে এটা কিছু মানে কবা যে স্যার যদি ই খিনি হয় যদি ই ইকুয়াল টু ই নট sin ওমেগা টি হয় তেতিয়াহ'লে i ইজ ইকুয়াল টু কিমান হ'ব e বাই r তো ই মানে e নট sin ওমেগা টি ডিভাইডেড বাই r তো ডাইরেক্ট e নট বাই r ক মই i নট লিখিলো sin ওমেগা টি তো ইয়াতে KVL এপ্লাই কৰা কি দৰকাৰ আছে বাই আছে এটো যেনেকুৱা সিম্পল হৈছে ইয়াৰ পিছৰ সার্কিট বিলাকত ইমান ইজিলি নহব KVL এপ্লাই কৰিব লাগিব KVL বুজিব লাগিব KVL নহলে আমি কেনেকৈ চলিম ফিজিক্সৰ ষ্টুডেন্ট হল हमें तुमसे प्यार कितना ये तुम नहीं जानते मगर जी नहीं सकते मोर लिरिक्सत ना जाबा তোমালোকে হ্যাঁ I naught is equal to E naught by R তো ইয়ার পিছত কি কৰিম আচ্ছা ঠিক আছে এখানে লেখা আমি বুঝি পালো তো নাও আমি ধৰিছিলো E is equal to E naught sin omega t পালো I is equal to I naught sin omega t E naught আমি ধৰিছিলো কোনো এটা মুহূৰ্তত বিভৱ এখিনি কারেন্ট আমি পালো এখিনি তো এই দুটা হল আমার গিভেন এটো হল গিভেন ইকুয়েশন আৰু এটো হল অবটেইন ইকুয়েশন এই ইকুয়েশন দুটাৰ মাজত এতিয়া আমি কি কৰিব লাগে ফেজৰ ডায়াগ্ৰাম আঁকিব লাগে আৰু ওয়েভ ডায়াগ্ৰাম আঁকিব লাগে তো প্ৰথম কথা হল যে মানে ইয়াত বিভৱ আৰু প্ৰবাহৰ মাজৰ দশা পাৰ্থক্য কিমান হ'ব বিভৱৰ দশা কিমান মই কলো নহয় দশা কাক বলে বা দশা কোনখিনিয়ে বুজায় সাইনৰ পিছত যিখিনি সেইখিনি দশা বুজায় তো বিভৱৰ যেটো ইকুয়েশন এটো ইয়াৰ দশা কিমান ওমেগা টি আৰু প্ৰবাহৰ মানে প্ৰবাহৰ দশা কিমান প্ৰবাহৰ দশা ওমেগা টি তো এওলোকৰ পাৰ্থক্য কিমান 0 অর্থাৎ চোৱা ইয়াৰ ওমেগা টি ইয়াৰ দশা ওমেগা টি ইয়াৰ দশা ওমেগা টি তো দশা পাৰ্থক্য 0 অর্থাৎ
এতিয়া ক'ব ছাৰ আগতে ফেজৰ ডায়েগ্ৰামটো আঁকিব লাগিছিল, আঁকিম মই, এইখিনি ইম্পৰ্টেণ্ট। অৰ্থাৎ অকল এই লাইন ভালকৈ চাবা, অকল ৰোধকযুক্ত বৰ্তনীত বিভৱ আৰু প্ৰবাহ একে দশাত থাকে। প্ৰবাহ আৰু বিভৱ একে দশাত থাকে, লিখি লোৱা। হৈছে না নাই? আচ্ছা, তো এতিয়া আমি আঁকিম ফেজৰ ডায়েগ্ৰাম আৰু আঁকিম ৱেভ ডায়েগ্ৰাম। হ'ল কাহিনী কমপ্লিট। আচ্ছা, য়ো তো অকেলা भी अक्सर, আৰু তো নাজানো, মোৰ মনত নাথাকে লিৰিক্স। তো ফাৰ্ষ্ট আমি আচ্ছা ইকুৱেশ্যন দুটা লিখি লওঁ। তো মোৰ এটা ইকুৱেশ্যন হ'ল ই ইজ ইকুৱেল টু ই নট চাইন ওমেগা টি, আৰু এটা ইকুৱেশ্যন হ'ল আই ইজ ইকুৱেল টু আই নট চাইন ওমেগা টি। বাছ এই দুটাই মোৰ সম্পত্তি। তো মই প্ৰথমতে আঁকিম ফেজৰ ডায়েগ্ৰাম। দশা চিত্ৰ, আৰু ইয়াতে আঁকিম মই ৱেভ ডায়েগ্ৰাম। হ'ল। দশা চিত্ৰৰ কাৰণে আমি ফাৰ্ষ্ট কি কৰিম, this is x axis, this is y axis না। ফাৰ্ষ্ট আমি এতিয়া কোৱা, আমি ইয়াক আগত আঁকিম নে ইয়াক আগত আঁকিম? যিটো আগত ধৰি লৈছিলোঁ সেইটো আঁকি লওঁ। এইটো আঁকিম, এটা ভেক্টৰৰ সহায়ত আঁকিম, আৰু ভেক্টৰটো যে মানে ভেক্টৰটোক মই ফাৰ্ষ্ট আঁকিম ই নটক। এতিয়া ই নটক আঁকোতে মই চাব লাগিব চাইনৰ পিছত কিমান আছে, ওমেগা টি। তো মই এইটো এনেকৈ আঁকিলোঁ, আৰু ধৰি ল'লোঁ ইয়াৰ পৰা এইখিনি যিটো কোণ সেইটো হ'ল ওমেগা টি। হ'ল। এই যিটো লাইন এইটো 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 হ'ল আমাৰ ই নট, এইটো হ'ল ই নট। তো ই নটটোৰ ৱাই অক্ষৰ ওপৰত যদি এইটো লম্ব টানো মই, তেতিয়াহ'লে ইয়াৰ পৰা এইখিনিয়ে বুজাব ই নট চাইন ওমেগা টি। এইখিনিলৈকে বুজি পাইছে ভাই? ই নট চাইন ওমেগা টিক আমি অকল ই বুলিয়ে কওঁ। বুজি পাইছে ন? এইখিনি বুজি পাইছে, এইখিনি বুজি পাইছে, এইখিনি বুজি পাইছে, এইখিনি বুজি পাইছে, এইখিনি পাইছা। এতিয়া আমি আঁকিম আই ইজ ইকুৱেল টু আই নট চাইন ওমেগা টি। এতিয়া মোক এটা কথা কোৱা, আই নট যেতিয়া আঁকিম চাব লাগিব চাইনৰ পিছত ওমেগা টি আছে। তাৰমানে আগৰ লাইনটো যিটো কোণ কৰি গৈছে, এই আই নটৰ যিটো ঘূৰ্ণীয়মান ৰেখা হ'ব বা ভেক্টৰ হ'ব, সেইটো একে কোণ কৰিয়ে যাব, ওমেগা টি কৰিয়ে যাব, ইয়াৰো ওমেগা টি। আচ্ছা, এতিয়া ওমেগা টি মই লাইনটো কিমান দীঘল আঁকিম? ই নটৰ সমান লাইন আঁকিম নে তাতকৈ ডাঙৰ আঁকিম নে তাতকৈ সৰু আঁকিম? তোমালোকে ভালকে মাৰ্ক কৰা। ইয়াত আমি এটা বস্তু আছিলোঁ আই নট ইজ ইকুৱেল টু ই নট ডিভাইডেড বাই আৰ। অলপ পিছত আগতে আমি পালোঁ। তাৰমানে আই নটৰ যিটো ভেলু সেইটো ই নটতকৈ কম। ই নটক কিবা এটা দি হৰণ কৰাৰ পিছত আই নট আহিছে, তাৰমানে ই নট ডাঙৰ, আই নট সৰু। তো আই নট যদি সৰু হয়, তো ইয়াৰ পৰা যিটো মানে আমি হেৰি আঁকিম, মানে এইটো এইটো হ'ব আই নট। হ'ল, এইটো হ'ল আই নট। আই নটৰ যিটো দৈৰ্ঘ্য ই নটতকৈ সৰু,
কাৰণ ই নটৰ ভ্যালু বেছি আই নটৰ ভ্যালু কম ই নটক আৰ যদি হৰণ কৰাৰ পিছত আই নট আহিছে আৰু তেতিয়াহ'লে আই নটৰ পৰা যদি মই এইটো লম্ব টানো এইটো তো ইয়াৰ পৰা এইখিনি যেটো হ'ব হেতু বুজাব আই নট sin ওমেগা টি যাক আমি শর্টকাট আই বুলি কম এটো হৈছে ফেজৰ ডায়াগ্ৰাম ভালকে বুজি পাইছা কাৰণ আই নটৰ যেটো ফেজ হেতু ওমেগা টি ই নটৰ ফেজ হল ওমেগা টি আই থিংক ক্লিয়াৰ হৈছে এতিয়া হা ওয়েভ ডায়াগ্ৰামত আমি এইফালে লওঁ প্ৰথম কথা টি হল এইফালে আমাৰ এনেকুৱা ফিক্স নাই টি লওঁ আৰু এইফালে লম আমি যেটো ইকুৱেশ্যন আকো হেতু মই যদি এইফালে ই ইকুৱেশ্যন লওঁ তেতিয়াহলে মই তোমালোকক দেখাইছিলো যে এটো টাইম পিৰিয়ড যদি টোটাল ক্যাপিটাল টি হয় তেতিয়াহলে ইয়াৰ আধাখিনি হয় টি বাই 2 টি বাই 2 এখিনি হ'ব 3t বাই 4 এখিনি হ'ব ওই এটো কম বেশি হৈ গ'ল এক 2 3 4 তো এটো যদি t হয় এটো হয় t বাই 2 এটো হ'ব 3t বাই 4 এটো হ'ব এটো হ'ব t বাই 4 এটো হ'ব 3t বাই 4 তো তোমালোকে এটো গ্রাফ আঁকিছিলা অলরেডি হোমৱৰ্ক দিয়া হৈছিল তো এই গ্রাফটো আঁকুতে আমি এনেকৈ আঁকিছিলো পাইছিলো যে এটো ই নট ইয়াতে আহে ই নট ইয়াতে 0 ইয়াতেও 0 ইয়াতে আহে মাইনাস ই নট এটো এনেকুৱা তো এনেকুৱা আমি এটা আমি হেৰি পাইছিলো তোমালোকৰ যদি মনত আছে এটো কিহৰ গ্ৰাফ এটো ই ইজ ইকুয়াল টু ই নট sin ওমেগা টি হল ইয়াৰ যেটো ম্যাক্সিমাম হাইট এটোৱে বুজাব ই নট এটোক আমি এম্প্লিটিউড বুলি কওঁ বিস্তাৰ বুলি কওঁ বুজি পাইছানে বিস্তাৰ এতিয়া চোৱাচোন ইয়াৰ যেটো কাৰ্ভ বা ইয়াৰ যেটো গ্ৰাফ সেই গ্ৰাফটো একেই এক্স্যাক্টলি একেই sin ওমেগা টি এক্স্যাক্টলি একেই খালি ডিফারেন্স হল ইয়াতে আছে ই নট ইয়াতে আছে আই নট আৰু আমি জানো ই নটতকে আই নটৰ ভ্যালু কম তাৰ মানে ইয়াতে ই নটৰ হাইট যিমান হ'ব আই নটৰ হাইট তাতকে কম হ'ব ধৰি লও এইখিনি হাইট হল ইয়াৰতো এইখিনি হ'ব হাইট তো ইয়াৰে যেটো গ্ৰাফ হ'ব এনেকুৱা টাইপৰ এনেকুৱা টাইপৰ হল এটো হল এটো তো ইয়াৰ পৰা এইখিনি যিখিনি হাইট এইখিনি বুজাব আই নট এইখিনি আই নট আৰু এইখিনি আই ই নট এইখিনি মাইনাস আই নট এইখিনি মাইনাস ই নট so this is known as phasor diagram and this is known as wave diagram ইয়াতে কোনেও কারতকে পিছপৰা নহয় কারেন্টটো ভোল্টেজতকে পিছপৰা নহয় ভোল্টেজ কারেন্টতকে পিছপৰা নহয় দুইজন একেলগে চলিছে ইও যেতিয়া হাই হৈছে ইও হাই হৈছে দুইজনে একেলগে ম্যাক্সিমাম হৈছে একেলগে মিনিমাম হৈছে একেলগে 0 হৈছে একেলগে স্টার্ট কৰিছে তো একেলগে চলি আছে কিন্তু ইয়েস কারেন্টের যেটো ওয়েভ বা কারেন্টের যেটো পিক ভ্যালু হেতু ভোল্টেজের পিক ভ্যালুতকে কম কথা এইখিনি দ্যাটস ইট তো আই থিংক
তোমালোকে এইখিনি ভালকৈ বুজি পাইছা নেক্সট আমি চাম অকল আবেগযুক্ত বৰ্তনী আৰু অকল ধাৰকযুক্ত বৰ্তনী আজিৰ লেকচাৰটো খুবেই ইম্পৰ্টেণ্ট তোমালোকে অলপ গুৰিৰ পৰা চাবা আৰু একবাৰ যদি বুজি নোপোৱা ৱেভ ডায়াগ্ৰামটো মই ইয়াতে ইমান কথা কোৱা নাই কাৰণ এইটো মানে অলৰেডি আমি আঁকিছোঁ লেকচাৰ নম্বৰ প্ৰথমটো তো হ'ব আজিৰ কাৰণে এইখিনিয়ে ভালকৈ পঢ়িবা ভাল ৰিজাল্ট হ'ব ইনশাআল্লাহ কুৱেশ্যনটো ইজি হ'ব গুড নাইট